আপোনালোকৰ মটৰটোৰ পানী কমকৈ ওলায় তেতিয়াহ'লে আপোনালোকে ঘৰতে নিজে ভাল কৰি ল'ব পাৰিব। ভাল কৰিব হ'লে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। মই এতিয়া এই নট দুটা খুলি লওঁ। মই যেনেদৰে কৰিছোঁ তেনেকৈ আপোনালোকেও কৰি ল'ব। নট দুটা উলিয়াই ল'ব। উলিয়াই লোৱাৰ পাছত আপোনালোকে ৱাশ্বাৰটো উলিয়াব। মই যেনেকৈ ভিডিঅ' দেখাইছোঁ তেনেদৰে মানে লৰাই চাব, মানে স্প্ৰিংটো ঠিক আছে নাই। যেতিয়া স্প্ৰিংটো টাইট হৈ থাকে বা আৰ্ট হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ পানী কম দিয়ে মটৰটো। এই স্প্ৰিংটো কি কৰিব লাগে এতিয়া মই দেখুৱাই দিম। স্প্ৰিংটো আৰ্ট হৈ থাকিলে আপোনালোকৰ মটৰটো পানী কমকৈ দিয়ে। মই এতিয়া কি কৰোঁ আপোনালোকে চাই থাকক, মই দেখুৱাই দিম ভিডিঅ'ত। আপোনালোকে এটা স্ক্ৰু ড্ৰাইভাৰ ল'ব। স্ক্ৰু ড্ৰাইভাৰটো দি এনেকৈ অলপ উলিয়াই ল'ব লাগিব। আপোনালোকে আকৌ এনেকৈ লৰাই চাব। যেতিয়া জোখত হয় তেতিয়া আপোনালোকে এই উলিয়াই লোৱা স্প্ৰিংটো অলপ কাটি দিব। কাটি দিয়াৰ পাছত আপোনালোকৰ স্প্ৰিংটো জোখত থাকিব, তেতিয়া আপোনালোকৰ মটৰটো পানী বৰাবৰ দিব। স্প্ৰিংটো কাটি দিব লাগিব। স্প্ৰিংটো অকণ কাটি লগোৱাৰ পিছত আপোনালোকৰ মটৰটো অন কৰি দেখুৱাই দিছোঁ। চাওক আপোনালোকে মটৰটো কিমান স্পীডত পানী আহিছে চাওক আপোনালোকে। এইদৰে আপোনালোকে ঘৰতে মটৰটো ঠিক কৰি ল'ব পাৰিব। দেখিছে আপোনালোকে কিমান স্পীডত পানী আহিছে।